তো হেল্লো এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' বনাইছোঁ। মই ৰুম শিফ্ট কৰিছিলোঁ আৰু চাইছিলোঁ নিজকে এমাহ দিনে কিমানখিনি ফ'কাছ থাকিব পাৰোঁ। আৰু নিশ্চিতভাৱে মই এই সময়ছোৱাত বহুতখিনি কথা উপলব্ধি কৰিছোঁ, যিবোৰ মই পৰৱৰ্তী সময়ৰ ভিডিঅ'সমূহত আপোনালোকক জনাই যাম। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ নিশ্চয় হেল্প হ'ব। আৰু বিগত দিনকেইটাত অভাৰঅল মই এটা কথাই ভালদৰে শিকিলোঁ, ডিচিপ্লিন হ'বলৈ হ'লে আমি একেখিনি কামকে একেটা উদ্যমেৰে ভালেই লাগক বা বেয়াই লাগক সেইটো মেটাৰ নকৰে, প্ৰত্যেক দিনাই কৰি যোৱাটোৱে আচল কথা। আৰু সেইবাবে মোৰ ৰুটিনখনতো বিশেষভাৱে একো সাল সলনি হোৱা নাই। আৰু মই আজি ৰাতিপুৱা এটা ক্লাছ কৰাৰ পিছতে আমাৰ অসম নিউজ পেপাৰখন পঢ়ি পেলালোঁ। যিহেতু মোৰ পলিটি আৰু এনভাইৰনমেণ্ট ছাবজেক্ট দুটা অলম'ষ্ট ফিনিছ হৈছে, গতিকে মই বৰ্তমান পঢ়ি আছোঁ ইকনমিক্স। যিহেতু মই ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আছিলোঁ, গতিকে ইকনমিক্সৰ দৰে ছাবজেক্টবিলাক মোৰ কাৰণে অলপ টান লাগে। সেইকাৰণে মই একদম বেছিক লেভেলৰ পৰা পঢ়ি গৈছোঁ। আৰু নিউজ পেপাৰ এনালাইচিছ কৰোঁতেও ইকনমিক্সৰ ওপৰত যিবিলাক নিউজ থাকে সেইবিলাক আমি তেতিয়াহে বুজি পাম যেতিয়া আমাৰ ইকনমিক্স ছাবজেক্টটোৰ ওপৰত বেছিক নলেজবিলাক থাকিব। ছাত্ৰ জীৱনৰ মুখ্য উদ্দেশ্য অধ্যয়ন যদিও সময়ৰ তাগিদাত আমি স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো পাহৰি গ'লে নহ'ব। গতিকে মই জিমলৈ বুলি গুচি গ'লোঁ। জিমত আজি লেগছ ডে আছিলে, তো স্কোৱাট কৰিলোঁ, তাৰপিছত লাঞ্জেছ কৰিলোঁ, লেগ প্ৰেছ, লেগ কাৰ্ল, লেগ এক্সটেনশ্যন আৰু কাফ ৰাইজ কৰি আজিৰ ট্ৰেইনিং ছেশ্যন কমপ্লিট কৰিলোঁ। আৰু জিমত মই নিজকে যিমান পাৰোঁ সিমান পুছ কৰোঁ। ই মোক ফ'কাছ ৰখাত বহুত বেছি হেল্প কৰে। আৰু তাৰপিছত মই ৰুমত আহি গা পা ধুই টিউশ্যনলৈ বুলি ওলাই গ'লোঁ। মই টিউশ্যনত মোৰ ষ্টুডেণ্টকেইটাক যিমান পাৰোঁ সিমান ভালদৰে গাইড কৰোঁ আৰু বেছিক নলেজবিলাক মই সিহঁতক বহুত ভালদৰে দিবলৈ চেষ্টা কৰোঁ, য'ত নেকি মোৰো লাভ। কাৰণ ইহঁতৰ বুকবিলাক NCERT আৰু ইয়াত আচ্ছা খাচা ৰিভিজন মোৰো হয়। ক'ত হয় কেনেকৈ হয় আপোনালোকে নিশ্চয় গম পাইছে। আৰু ক্লাছ 6 to 12 NCERT বুক মাষ্ট বি পঢ়িবই লাগে, নহয় জানো? বাৰু আজিলৈ ইমানেই, লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই।